দুপৰীয়া অলপ শুইছিলোঁ, তেনেতে মনোজে ফোন কৰিলে, মানে মোৰ লগৰজনে ফোন কৰিলে যে আজি আমাৰ ৰিজাল্ট দিছে। আৰু তাৰপিছত মোৰ হাত ভৰি কঁপিবলৈ ধৰিলে। যিমানেই ভালকৈ নিদিওঁ কিয়নো ৰিজাল্ট দিছে বুলি ক'লে অলপমান ভয় লাগে। আৰু আমাৰ ঘৰত যিহেতু নেট নাপায়, তাক চাবলৈ ক'লোঁ ৰিজাল্টটো, আৰু মই পাছ হ'লোঁ বুলি কৈছে সি, মানে গ্ৰুপত দিয়া লিষ্টখনত মোৰ ৰোল নাম্বাৰটো আছে বুলি কৈছে। আৰু মোৰ মুখত এই হাঁহিটো দেখি নাভাবিব যে মই বহুত ভালকৈ পাছ হৈছোঁ। মোৰ সুখ এইটোৱে যে মই পাছ হৈছোঁ। বেলেগৰ দৰে মই ইমান চোকা নহয় ভালকৈ পাছ কৰিবলৈ। আৰু এইটো কোৱাই নাই যেন কিহৰ ৰিজাল্ট দিছে, আমাৰ BA ছেকেণ্ড ছেমিষ্টাৰৰ ৰিজাল্ট দিছিলে। আৰু মই নেট বিচাৰি বিচাৰি ইয়াত পাইছোঁহি। তাৰপিছত ঘৰলৈ আহি দেখোঁ যে মায়ে এইফালে পায়স বনাই থৈছে। এয়া পায়স আমাৰ মানে গাখীৰ থাকি গ'লেই বনে। গাখীৰ থাকিলে মানে আমাৰ যিহেতু ঘৰতে গৰু আছে, গৰু গাখীৰ খীৰাই, আৰু যেতিয়া বিকি নাযায় তেতিয়া এনেদৰে আমাৰ ঘৰতে পায়স বনোৱা হয়। আপোনালোকে কোনে কোনে বাৰু পায়স খাই ভাল পায় কমেণ্ট কৰিবচোন। আৰু মায়ে যেন সৰু সৰু বাতিকেইটাত পায়স বাঢ়িছিলে ইহঁতৰ বাবে। ইহঁত দুটাই খেলি আছিলে, আমাৰ মামা ল'ৰা আৰু এইফালে দুদুদা ল'ৰাটো। আৰু এয়া মোৰ পায়স। এটা ইণ্টাৰেষ্টিং কথা হ'ল, এইফালে মই কাটা চামুচ পাল লৈছোঁ। নাহাঁহিব দেই, হাঁহিলেও একো নাই, এনেও আপোনাক হাঁহিলে বেয়াই দেখি। ধেমালি কৰিছোঁ, মানে বেলেগ চামুচ উলিয়াই থকাতকৈ বাহিৰতে আছিলে এইপাত চামুচেদিয়ে খাব ল'লোঁ। আজিৰ ভিডিঅ'টো আছিল এনেকুৱা।